নমস্কাৰ মুক্ত আকাশৰ কাৰেণ্ট এফেয়াৰ্ছ সেকশ্যনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ চাওঁ আহক আজিৰ দিনটোৰ কাৰেণ্ট এফেয়াৰ্ছৰ টপিককেইটা এই দিনটোতে অৰ্থাৎ 15 জুন তাৰিখে অসম চৰকাৰে শ্বহীদ কুশল কোঁৱৰৰ মৃত্যু দিৱস হিচাপে উদযাপন কৰে কিয়নো এই দিনটোতে অৰ্থাৎ 15 জুন 1943 চনতে ব্ৰিটিছ চৰকাৰে কুশল কোঁৱৰ ডাঙৰীয়াক যোৰহাট জেলত ফাঁচি দিয়ে তেওঁ সৰু পথাৰত হোৱা যি 10 অক্টোবৰ 1942 চনত ৰেল বগৰাইছিল সেই তাৰে অপৰাধত তেওঁক যোৰহাট জেলত ফাঁচি দিয়ে এই 1942 চনতে অৰ্থাৎ 8 আগষ্ট 1942 চনতে আৰম্ভ হৈছিল কুইট ইণ্ডিয়া মুভমেণ্ট আৰু আপোনালোকে জানে যে 1942 চনতে দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল সেই পৰিস্থিতিৰ সুৰুঙা লৈ আমাৰ ভাৰতত গোটেই ভাৰতত স্বাধীনতা আন্দোলন গঢ়ি তোলা হৈছিল আৰু যাৰ ফলত 1947 চনত 15 আগষ্টৰ তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে অসমত সদ্যহতে দুখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে তাৰ ভিতৰত এখন হৈছে দিহিং পাটকাই আৰু এখন হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন 5 তাৰিখে অৰ্থাৎ 5 জুন তাৰিখে যি দিনাখন আমি 5 জুনত আমি ৱৰ্ল্ড এনভাইৰনমেন্ট ডে হিচাপে আমি উদযাপন কৰো বা বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি উদযাপন কৰো সেই দিনাখনে ৰাজ্য চৰকাৰে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ঘোষণা কৰে এই ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত হৈছে কোকৰাঝাৰ জিলাত আৰু ই গোল্ডেন লাংগুৰৰ কাৰণে বিখ্যাত দিহিং পাটকাই আপোনালোকে আগতে শুনিছে দিহিং পাটকাই বহুতো কথা বতৰা চলি আছিল বহুত দিনৰ পৰাই ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা কথা বতৰা চলি আছিল আৰু সদ্যহতে অৰ্থাৎ 9 তাৰিখে 9 জুনত দিহিং পাটকাইকো ৰাষ্ট্ৰীয় উদ্যান ৰূপে গঢ়ি তোলে সৰ্বমুঠ বৰ্তমান অসমত এতিয়া 7খন নেশনেল পাৰ্ক বা অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যান আছে ভাৰতত যদি আমি চাওঁ ভাৰতত মধ্যপ্ৰদেশ আৰু আন্দামান এণ্ড নিকোবৰ আইলেণ্ড এই দুইখন ঠাইতে এই দুইখন ৰাজ্য মধ্যপ্ৰদেশ আপোনাৰ ৰাজ্য আৰু আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আপোনাৰ হৈছে এখন কেন্দ্ৰশাসিত অঞ্চল এই দুইখনতে সৰ্বমুঠ 9খন ৰাষ্ট্ৰীয় উদ্যান আছে এণ্ড দিছ ইজ দি হাইয়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন ইণ্ডিয়া তাৰ পিছতে অসম আহে যাৰ বৰ্তমান সময়ছোৱাত 7খন ৰাষ্ট্ৰীয় উদ্যান বা 7খন নেশ্যনেল পাৰ্ক আছে মিনি কাজিৰঙা এই প্ৰশ্নটো বহুতবাৰ আহি আছে বহুতো চৰকাৰী এন্ট্ৰেন্স এক্সামত আহি আছে বহুতো গভৰ্ণমেন্ট এক্সামত আহি আছে এই মিনি কাজিৰঙা হোৱাট ইজ মিনি কাজিৰঙা বা which of the following is referred to as মিনি কাজিৰঙা বুলি প্ৰশ্নটো আপোনালোকে দেখি পাব বা বহুতো মক ইন্টাৰভিউত বা মক টেষ্টত আপোনালোকে কোৱেশ্চনটো পাব এই মিনি কাজিৰঙা হৈছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী A Povitra Wildlife Sanctuary, why it is famous? Because it is having the highest concentration of one-horned rhinos. মানে এই Povitra Wildlife Sanctuary তে আমাৰ গড়ৰ বসতি বহুত ঘন সেইকাৰণে highest concentration বুলি ইয়াক আমি জানো তাৰ পিছত আহি পৰিছে কৰোনাৰ বিষয় বৰ্তমান সময়ছোৱাত নৰ্থ ইষ্ট ইণ্ডিয়াত তিনিখন ৰিসাৰ্চ ইনষ্টিটিউটে collaborate কৰি এই কোভিড যেটো ভাইৰাছ that is SARS-CoV-2 ভাইৰাছটো সিকুৱেন্সিং জিনোম ষ্টাৰ্ট কৰিব এই তিনিখন ইনষ্টিটিউট হৈছে CSIR NIST that is North East Institute of Science and Technology যি আপোনাৰ যোৰহাটত অৱস্থিত তাৰপিছত আমাৰ ডিব্ৰুগড় লাহোৱালত অৱস্থিত আপোনাৰ RMRCNE which is Regional Medical Research Center which is a part of ICMR যি হৈছে আপোনাৰ Indian Council of Medical Research আৰু তৃতীয়খন ইনষ্টিটিউট হৈছে ইম্ফলস্থিত ইনষ্টিটিউট অফ বায়ো ৰিসোৰ্সেছ এণ্ড সাস্টেইনেবল ডেভেলপমেন্ট এই তিনিখন ইনষ্টিটিউটে মিলি নৰ্থ ইষ্টত হোৱা যেটো কৰোনাৰ যেটো আপোনাৰ স্প্ৰেড হৈছিলে বা কৰোনাৰ যেটো আপোনাৰ বিয়পিছিলে এই তাৰ বিষয়ে তেওঁলোকে সিকুৱেন্সিং জিনোমৰ এটা ষ্টাডি কৰিব Sahil Dey from Assam becomes first international master from Northeast India Sahil Dey, who is from Assam, সদ্যহতে তেওঁ বুদাপেষ্ট হাংগাৰীত চেছৰ টুৰ্নামেন্ট হৈছিল আৰু তাৰ পিছতে তেওঁ ইন্টাৰনেশ্যনেল মাষ্টাৰৰ খিতাপ দিয়া হয় বা প্ৰদান কৰা হয় তেওঁ he is the first person or he is the first chess player from Northeast India to become an international master তো হেকনে from that perspective এই নিউজটো এটা ইম্পৰ্টেন্ট নিউজ হিচাপে গণ্য কৰা হ'ব পাৰে
বৰ্তমান আপোনাৰ 5 জুনৰ পৰা 14 জুনলৈকে বুদাপেষ্টত চুইচ টুৰ্নামেণ্ট হৈছিলে য'ত এই 13 বছৰীয়া সাহিল দেয়ে সুখ্যাতিৰে ইন্টাৰনেশ্যনেল মাষ্টাৰ খিতাপটো গ্ৰহণ কৰে নীতি আয়োগ টিম টু মিট ষ্টেট অফিচিয়েলছ সদ্যহতে নীতি আয়োগে আপোনাৰ এটা ইনডেক্স জাৰি কৰিছিলে which was self development goals sustainable development goals ক্ষমা কৰিব এই sustainable development goals এই সমগ্ৰ ভাৰতৰ সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিত্তিত এটা আপোনাৰ ৰেটিং ঘোষণা কৰিছিলে তাৰে ভিতৰত আপোনাৰ টপ 5 ষ্টেটস আছিলে সবতছে ওপৰত আছিলে কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল যদি আমি চাবলৈ যাওঁ দ্যাট ইজ ইউনিয়ন টেৰিটৰিজ তাত আপোনাৰ চণ্ডীগড় টপত আছিল আৰু bottom 5 states যদি আমি চাবলৈ যাওঁ বিহাৰ was at the last followed by Jharkhand and Assam অসমত যোৱা বছৰ অৰ্থাৎ 2019 চনত অসমৰ ৰেংক আছিল 23 নম্বৰ কিন্তু এই বছৰ অসমৰ ৰেংকটো হৈছে আপোনাৰ 26 নম্বৰ হেহে since there is a slip of ranks from 2019 to 2020 হেকনে নীতি আয়োগৰ টিম এটা ষ্টেট অফিচিয়েলছ সমূহৰ লগত এখন বৈঠকত মিলিত হ'ব কিয়নো তেওঁলোকে এটা অ্যাসেসমেন্ট কৰিব যে এই সাস্টেইনেবল ডেভেলপমেন্ট গোল পাৰফৰম্যান্সত অসম কিয় পিছ পৰি গ'ল আৰু অগ্ৰগতি লাভ কৰা বা আপগ্ৰেডেশন হোৱাৰ হলনি কিয় অসমৰ ৰেংকটো ডাউনগ্ৰেড হ'ল হে তাকে অ্যাসেস কৰিবলৈ এটা নীতি আয়োগৰ টিম আহিব আপোনালোকে জানে যে ইউএনৰ আপোনালোকৰ সাস্টেইনেবল ডেভেলপমেন্ট গোলছ তেওঁলোকে টাৰ্গেটটা দি থৈছে যেটো আপোনাৰ বাই 2030 অৰ্থাৎ 2030 চনৰ ভিতৰত এচিভ কৰিব লাগিব হেহে ইণ্ডিয়াত সমগ্ৰ ৰাজ্য বা গোটেই কিখন কেন্দ্ৰীয় শাসিত অঞ্চলত ইমপ্লিমেন্ট কৰিবলৈ নীতি আয়োগক ভাৰত চৰকাৰে ৰেসপন্সিবিলিটি দি থৈছে আৰু প্ৰত্যেক বছৰে নীতি আয়োগে আপোনাৰ এই এছডিজি ইণ্ডিয়া ইনডেক্সটো পাবলিশ কৰি থাকে নোভাভেক্স এটা বৰ্তমান আৰু এটা নতুন কোভিড ভ্যাকচিন উলাই পৰিছে এন্ড the company তেওঁলোকে ক্লেম কৰিছে যে it is having efficacy of about 90% নোভাভেক্স আপোনাৰ এটা ইউএছ ভ্যাকচিন ম্যানুফ্যাকচাৰ এটা প্ৰডাক্ট হয় আৰু কৈছে যে বৰ্তমান তেওঁলোকে ইউএছ আৰু মেক্সিকোত ট্ৰায়াল চলাই আছিল আৰু কৈছে যে it is having an efficacy of 90.4% আৰু বৰ্তমান সময়ছোৱাত যেহেতু কৰোনাৰ কেसेस বাঢ়িছে আৰু বৰ্তমান আপোনালোকে গম পাইছে যে কৰোনাৰ থাৰ্ড ওয়েভ যেটো আমি অসমত তৃতীয় লহৰ বুলি কওঁ হেতু আপোনাৰ আহিবলৈ হৈছে বা people are preparing for it or the nations and the states as a whole they are preparing for it হে কাৰণে কৰোনা ভ্যাকচিনৰ উৎপাদন গঢ়ি তুলিব বঢ়াই দিবলৈ নোভাভেক্সো ইণ্ডিয়ালৈ আহিবলৈ জল্পনা কল্পনা চলাইছে হেকনে নোভাভেক্সে কৈছে যে তেওঁলোকে সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া যেটো আপোনাৰ পুনেস্থিত সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া তেওঁলোকৰ লগত কোলাবৰেট কৰি কোভাভেক্স হিচাপে ইণ্ডিয়াত এই ভ্যাকচিনটো লঞ্চ কৰিব আৰু তাৰ পিছত যদি ড্ৰাগছ কন্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়া যদি পাৰমিশন দিয়ে তেতিয়া তেওঁলোকে ইণ্ডিয়া আৰু তাৰ পিছত তেওঁলোকে WHO যদি তেওঁলোকক যদি পাৰমিশন দিয়ে তেওঁলোকে সমগ্ৰ পৃথিৱীতে এই ভ্যাকচিনটো তেওঁলোকে সাপ্লাই কৰিব পাৰিব বৰ্তমান সময়ছোৱাত ভাৰতত উপলব্ধ হৈ আছে কোভিশিল্ড which is being developed by Serum Institute of India আপোনাৰ পুনেত আপোনালোকৰ ইয়াৰ হেডকোৱাৰ্টাৰটো আছে কোভ্যাক্সিন আপোনাৰ ভাৰত বায়োটেকে আপোনাৰ ম্যানুফ্যাকচাৰ কৰিছে whose headquarter is in Hyderabad আৰু স্পুটনিক ভি which is a Russian vaccine আৰু স্পুটনিক ভি বৰ্তমান আপোনালোকে জানে যে হায়দৰাবাদত আপোনাৰ এটা চলি আছে হায়দৰাবাদত আপোনাৰ দি থকা হৈছে আৰু স্পুটনিক ভি দ্যাট ইজ স্পুটনিক ভ্যাকচিন ভি মানে ভ্যাকচিন স্পুটনিক ভ্যাকচিনকো ইণ্ডিয়ান ম্যানুফ্যাকচাৰ কৰিবলৈ Panacea Biotech which is a Delhi based pharmaceutical company Panacea Biotech এই প্ৰজেক্টটো হাতত তুলি লৈছে that is to manufacture Sputnik V vaccines in India Delta Plus আপোনালোকে জানে যে ৰিসেন্টলি যিবিলাক কোভিড ষ্ট্ৰেইনছ আছিল কোভিড ষ্ট্ৰেইন সমূহক দেশৰ হিচাপত নামকৰণ কৰা হৈছিল যেনেকৈ ধৰিলক ইণ্ডিয়ান ষ্ট্ৰেইন ব্ৰাজিল ষ্ট্ৰেইন সাউথ আফ্ৰিকা ষ্ট্ৰেইন ইউকে ষ্ট্ৰেইন তেনেকৈ বহুত কিখন দেশৰ নাম আহি পৰিছিল আৰু সেই কিখন দেশৰ নাম অহাৰ লগে লগে এটা ইন্টাৰনেশ্যনেল স্কেলত এটা অলপ নেগেটিভ ইম্প্যাক্ট পৰিছিল যেহেতু ইমপ্ৰেশনটো ডাউন হৈ গৈছিল যদি আমি কওঁ যে দিস ইজ এন ইণ্ডিয়ান ষ্ট্ৰেইন অৰ ইণ্ডিয়ান অৰিজিন ভাইৰাছ তেতিয়া মানে কি হয় বাকি বিলাক কান্ট্ৰিজ বা বাকি দেশৰ নাগৰিকসকলে এটা
বেলেগ চকুৰে চাবলৈ আৰম্ভ কৰিছিলে এটা বেলেগ ইমপ্ৰেছনেৰে চাবলৈ কৰিছিলে সেইকাৰণে WHO কি কলে that is World Health Organization যিমান কিটা ভেৰিয়েন্টছ আছিলে সমগ্ৰ ভেৰিয়েন্টছ সমূহক গ্ৰীক আলফাবেটৰে নামকৰণ কৰিলে means they have renamed it to in form of Greek alphabets তো বৰ্তমান ইন্ডিয়াত যেটো আপোনাৰ ষ্ট্ৰেইন ডিটেক্ট হৈছিলে which is B16172 এইটো মনত ৰাখিব B16172 আৰু ইন্ডিয়াত আৰু এটা ষ্ট্ৰেইন পোৱা গৈছিলে আৰু এটা ভেৰিয়েন্ট পোৱা গৈছিলে which was B16171 এই B16172 টো ডেল্টা হিচাপে নামকৰণ কৰা হৈছিল আৰু এই B16171 ভেৰিয়েন্টটো কাপ্পা হিচাপে নামকৰণ কৰা হৈছিল এতিয়া এই ডেল্টা যেটো ভাইৰাছ হৈছিলে that is the B16172 strain it has modified or it has mutated to a new strain that is the delta plus সদ্যহতে এই খবৰ আহি পৰিছে আৰু এটাৰ পৰা আৰু assessments কৰিব so that to check whether this new strain or this mutated strain is much more viral than the existing strains বৰ্তমানে যিমান কিটা ভেৰিয়েন্টছ আছে তাৰে ভিতৰত এই চাৰিটা ভেৰিয়েন্টছ it is of utmost concern because they are increasing in transmissibility or virulence মানে এই চাৰিটা ষ্ট্ৰেইন যিকিটা আপোনালোকে দেখিছে বা এই চাৰিটা ভেৰিয়েন্টছ যিকিটা আপোনালোকে দেখিছে এই চাৰিটা ষ্ট্ৰেইনৰ যোগেদি বেমাৰটোৰ বাহা বা যিটো আমি দেখিছে যে কৰোনা কেছত বহুত মানুহৰ মৃত্যু হৈছে এই তেনে কেছেছবোৰ এই গিটা ষ্ট্ৰেইনে অলপ বহাই তুলিছে তাৰ ভিতৰত আপোনাৰ বাকি কিটা আছে আলফা বিটা গামা ডেল্টা এই চাৰিটা হৈছে প্ৰাইমাৰী ভেৰিয়েন্টছ which is of utmost concern তাৰ ভিতৰত ইন্ডিয়া এটা ষ্ট্ৰেইন আছে যেটো হৈছে আপোনাৰ B16172 ইয়াক বাদ দিও আপোনাৰ আৰু কেটামান ভেৰিয়েন্টছ আছে which is of variants of interest but not variants of concern তো WHO আপোনাৰ দুটা ক্লাসিফিকেশন কৰিলে অৰ্থাৎ one is of variants of interest আৰু এটা আছে variants of concern so a concerned variants kita অলপ বেছি dangerous যদি আমি সাধাৰণ ভাষাত বা in a simple way if you have to understand it a variant of concern to অলপ বেছি dangerous it's a very problem creating তো আপোনাক দেখিছে এক কাপ্পা যেটো আপোনাৰ ভেৰিয়েন্ট this is also in India আৰু এটো ফাৰ্স্ট ডিটেক্ট হৈছিল এপ্ৰিল 4 মানে 4 এপ্ৰিল 2021 এক বাদ দি আপুনি দেখিছে আৰু আপোনাৰ পাঁচটা আছে that is epsilon variant হেটো আপোনাৰ ইউনাইটেড ষ্টেটছৰ এপসিলনৰ লগতে আপোনাৰ ইউনাইটেড ষ্টেটছৰ আৰু এটা ভেৰিয়েন্ট আছে which is the iota variant zeta variant তো ব্ৰাজিলতো আপোনাৰ দুটা ভেৰিয়েন্ট মানে পোৱা গল প্ৰথমটো হৈছে আপোনাৰ zeta variant মানে এই আপোনাৰ এটো this zeta variant আৰু এটা হৈছে আপোনাৰ gamma variant তাৰ বাদ দি আপোনাৰ eta variant আৰু theta variant এই সমগ্ৰ এই ছটা প্লাস এই তিনটা এই ছয়টা ক্ষমা কৰিব মুঠে আপোনাৰ 10টা ভেৰিয়েন্ট বৰ্তমান আপোনাৰ ৰেকৰ্ড কৰা হৈছে WHO দ্বাৰা Aung Suu Kyi the leader of Myanmar's National League for Democracy তেওঁ বৰ্তমানে আপোনালোকে জানে যে তেওঁ পুনৰবাৰ হাউস এৰেষ্ট কৰা হৈছে বাই দি মিলিটাৰী জুন্টা অৰ দি মায়ানমাৰ জুন্টা মায়ানমাৰ আৰ্মি দি জুন্টাস বুলি কোৱা হয় আপোনালোকে জানে যে ফেব্ৰুৱাৰী 1 তাৰিখে there was a military coup or an army coup মানে যেটো আপোনাৰ দেশৰ যেটো আপোনাৰ এডমিনিষ্ট্ৰেচন চলি আছিল বা যেটো আপোনাৰ গণতন্ত্ৰ যেটো এডমিনিষ্ট্ৰেচন চলি আছিল হে সকলোখনিকে ক্ষমাচ্যুত কৰি মিলিটাৰী আপোনাৰ আকৌ পাৱাৰ ললে এটা কি কৈছে যে তেওঁ এই গিটা ৰিজনছৰ কাৰণে বা এই গিটা চাৰ্জেছৰ কাৰণে তেওঁ আকৌ এৰেষ্ট কৰা হৈছে আৰু সেই কাৰণে তেওঁ এতিয়া বৰ্তমানে অলপ বেন কৰিব বুলিও যা যোগাৰ বা কথা বতৰা ওলাই পৰিছে তেওঁ কি কথাত তেওঁক মানে শাস্তি দিয়া হ'ব পাৰে বা তেওঁ কি কথাত গ্ৰেপ্তাৰ কৰা হৈছে হেকিটা আমি চাই লওঁ হক she is guilty of committing corruption মানে আপোনাৰ কেলেংকাৰী এটা আপোনাৰ কেছ চলি আছে তেতিয়া হলে হয় কেলেংকাৰী এটা কেছ আকৌ তেওঁ $600,000 আৰু হুন তেওঁ ফৰ্মাৰ চিফ মিনিষ্টাৰ্স ফ্ৰম দি ইয়াংগুন ৰিজন তেনে আপোনাৰ ব্ৰাইব লৈছিলে বা গিফট লৈছিলে হেতু আপোনাৰ হৈছে এটা সেকেন্ড চাৰ্জ আৰু ভায়োলেটিং দি কলোনিয়েল এৰা অফিচিয়েল সিক্ৰেটস এক্ট তো মায়ানমাৰৰ আপোনাৰ এটা অফিচিয়েল সিক্ৰেটস এক্ট আছে সেই সিক্ৰেট এক্টটো তেওঁ ভায়োলেট কৰা বুলি প্ৰকাশ কৰা হৈছে আৰু তেওঁ হাতত ইলিগেল ওয়াকি টকি আছিল from which she was spreading information মানে হে ইলিগেল ওয়াকি টকি টু থ্ৰুদি তেওঁ মায়ানমাৰ জনতাৰ লগত তেওঁ কথা বতৰা পাতিছিল আৰু হেতু কৰা লৈ it was causing some public alarm or unrest মানে যেহেতু তেওঁ সমগ্ৰ মায়ানমাৰ জনতাৰ হৈতে তেওঁ এটা
ডায়লগত আছিল বা এটা কানেকশ্যনত আছিল বিকজ অফ দি পজিশ্যন অফ দিছ ৱাকি টকিজ তো সেইটো গোচৰটো তেওঁক এৰেষ্ট কৰা হৈছে আৰু এটা লাষ্টৰ যিটো আপোনাৰ গোচৰ হৈছে সেইটো হৈছে ব্ৰেকিং কৰোনা ভাইৰাছ ৰেষ্ট্ৰিকশ্যনছ ৱাইল কেম্পেইনিং ফৰ ইলেকশ্যন মানে আপোনাৰ যিটো আপকামিং যিটো ইলেকশ্যন যিটো নিৰ্বাচন মায়ানমাৰ যিটো নিৰ্বাচন সেইটো কাৰণে তেওঁ যিটো কেম্পেইনিং কৰিছিলে বা নিৰ্বাচনী প্ৰচাৰ কৰিছিলে সেইসমূহ নিৰ্বাচনী প্ৰচাৰ কৰোনা ভাইৰাছৰ বিধি ভংগ কৰি তেওঁ প্ৰচাৰ চলাইছিল আৰু এইকেইটা গোচৰতে এই 5টা গোচৰতে তেওঁক এৰেষ্ট কৰা হৈছে আৰু কি হ'ল সদ্যহতে তেওঁৰ কেছটো আপোনাৰ এটা মিলিটাৰী কোৰ্টত এতিয়া আপোনাৰ আৰম্ভ হৈ গ'ল আং চিউ কি 1991 চনত দ্যাট ইজ 1991ত তেওঁ নোবেল পিচ পাইছিলে আৰু সেই সময়ছোৱাত তেওঁ কিন্তু আপোনাৰ গৃহবন্দী হৈ আছিল দ্যাট ইজ হি ৱাজ আণ্ডাৰ হাউচ এৰেষ্ট এটা আমি চাওঁ হওক তেওঁ হাউচ এৰেষ্ট কোন চনৰ পৰা হৈছিলে তো প্ৰথম হাউচ এৰেষ্টটো হৈছিলে 1988 মানে 1988 পৰা 1995 চনলৈ সেইটো আপোনাৰ প্ৰথম হাউচ এৰেষ্টৰ এটা আপোনাৰ চলিছিলে সেকেন্ড হাউচ এৰেষ্ট হৈছিলে আপোনাৰ 2000 পৰা 2002 লৈকে আৰু থাৰ্ড হাউচ এৰেষ্টটো হৈছিলে 2003 পৰা 2010 লৈকে her father was General Aung San, who was also a military officer, who was also in the Myanmar military. কিন্তু তেওঁক assassinate কৰা হৈছিলে before Myanmar gained independence from British colonial rule in 1948. হয় তাৰ পিছত তেওঁ আপোনাৰ অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ গুচি গৈছিলে তাৰ আগে তেওঁ ইণ্ডিয়ালৈ আহিছিলে যিহেতু তেওঁ মাক এম্বেছাডৰ অফ মায়ানমাৰ অথবা বাৰ্মা আছিলে তো এম্বেছাডৰ বাৰ্মা টু ইণ্ডিয়া সময়ছোৱাত তেওঁ ইণ্ডিয়ালৈ আহিছিল তাৰপিছত তেওঁ অক্সফৰ্ড ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ গ'ল য'ত তেওঁ ফিলচফি ইকনমিক্স আৰু পলিটিক্সৰ অধ্যয়ন কৰিছিলে আৰু তাতে তেওঁ মাইকেল এৰিছ নামৰ এজন ব্ৰিটিছ নাগৰিকৰ লগত তেওঁ বিবাহত বহিছিলে আৰু তেওঁলোকৰ দুটা সন্তান হৈছিল এই দুজন আৰু মায়ানমাৰত আপোনাৰ এটা ল এটা আছে যে যদি আপুনি কোনোবা এজন বিদেশী নাগৰিকৰ লগত যদি আপুনি বিবাহ পাশত আবদ্ধ হয় তেতিয়া আপুনি মায়ানমাৰৰ কোনো উচ্চ পদস্থ আপুনি বিষয় হিচাপে থাকিব নোৱাৰিব অৰ্থাৎ আপুনি মায়ানমাৰ PM বা প্ৰেচিডেন্ট হৈ থাকিব নোৱাৰিব সেইকাৰণে আং চিউকিক আপোনাৰ এতিয়া she was just a political leader although she was an MP, she was an elected MP, কিন্তু তেওঁ মায়ানমাৰ PM বা প্ৰেচিডেন্ট হ'ব নোৱাৰিব তেওঁ 1990 চনতো মানে 1990 চনতো তেওঁ জিকিছিলে যেতিয়া আপোনাৰ ইলেকশ্যন হৈছিলে কিন্তু সেই সময়ত আকৌ মিলিটাৰী গভৰ্ণমেণ্টে বা দি জুনটাছ দে ৰিফিউজ টু গিভ পাৱাৰ টু আং চিউকি তো মায়ানমাৰত বহুত বছৰৰ পৰা এনেকুৱা কাণ্ডৰ কাৰখানা চলি আহিছে য'ত আপোনাৰ মিলিটাৰী আপোনাৰ পাৱাৰটো লৈ ল'ব তাৰপিছত আপোনাৰ জেনেৰেল পাব্লিক মানে আপোনাৰ যিটো আপোনাৰ ডেমক্ৰেসি বা যিটো ডেমক্ৰেটিক ৱে অফ কণ্ডাক্টিং ইলেকশ্যনছ এণ্ড ইলেক্টিং দি গভৰ্ণমেণ্ট যিটো আপোনাৰ প্ৰচেছ হ'ব লাগে সেইটো আপোনাৰ হ'বলৈ দিয়া নাছিল কিন্তু লাহে লাহে হ'বলৈ দিছিল যদিও আকৌ আপোনাৰ ফেব্ৰুৱাৰী 1 তাৰিখে গোটেই মিলিটাৰী বা আৰ্মিয়ে মায়ানমাৰ গোটেই কণ্ট্ৰল এতিয়া আকৌ নিজৰ হাতত লৈ লৈছে UN elects 5 new members to serve on the Security Council যেটো আপোনাৰ UN বা ইউনাইটেড নেশনছৰ যিটো সিকিউৰিটি কাউন্সিল হয় তাত জানে যে তাত 15টা মেম্বাৰ থাকে বা 15খন মেম্বাৰ কান্ট্ৰিজ থাকে তাৰে ভিতৰত 5খন নেশনছ আপোনাৰ পাৰ্মানেন্ট মেম্বাৰছ হয় তাৰ ভিতৰত আপোনাৰ চাইনা ফ্ৰান্স ৰাছিয়া ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেটছ এই পাঁচখন দেশ আপোনাৰ পাৰ্মানেন্ট মেম্বাৰছ হৈ থাকিব আৰু এই পাঁচখন মেম্বাৰছৰ হাততে ভিটো পাৱাৰ থাকিব ধৰি লওক যদি কিবা এটা যদি ইস্যু বা কিবা এটা যদি প্ৰস্তাৱ দিয়া হয় বা প্ৰপ'জাল দিয়া হয় এই প্ৰপ'জালটো যদি চাৰিখন দেশে যদি হয় ফৰ দিয়ে আৰু তাৰ ভিতৰত যদি এখন দেশে যদি গুৰুত্ব প্ৰদান নিদিয়ে বা মানে ৰিজেক্ট কৰে তেতিয়া হে গোটেই প্ৰপ'জালটো বা গোটেই প্ৰস্তাৱটো কেনসেল হৈ যাব তো দ্যাট ইজ দি ভিটো পাৱাৰ উই আৰ টকিং এবাউট এটা বৰ্তমানে কি হৈছে এই পাঁচখন দেশ বাদ দি আৰু অন্যান্য 10খন দেশ থাকে which is called as the non permanent members এই non permanent membersৰ টাৰ্ম কালটো হৈছে 2 বছৰ আৰু কি হয় প্ৰত্যেক এবছৰে পাঁচখন দেশ আপোনাৰ বদলি থাকে মানে পাঁচটা মেম্বাৰ আপোনাৰ বদলি থাকে এই সময়ছোৱাত আপোনাৰ ৰিসেন্টলি আপোনাৰ কি হ'ল there is a change in the non permanent membership তো তাতে আপোনাৰ কি হ'ল এলবানিয়া ব্ৰাজিল গেবন ঘানা আৰু UAE আপোনাৰ সদ্যহতে 75th session of the general assembly তেওঁলোক ইলেক্ট হৈছে to serve for the term of 2022 to 23 তাৰ ভিতৰত এটা আপোনালোকে দেখিছে বৰ্তমানে আপোনাৰ এই কিখন দেশ আছিল আৰু য'ত আপুনি ব্ৰেকেটত দেখিছে যেটো সন দেখিছে হে সনটোৱে ইন্ডিকেট কৰিছে যে এই সনতে তেওঁলোকৰ টাৰ্মটো শেষ হ'ব বা তেওঁলোকৰ
সদস্যকালটো সমাপ্ত হ'ব তো এতিয়া আপোনাৰ কোন দেশ আপোনাৰ আঁতৰি গ'ল সেইখন আছে এস্তোনিয়া নাইজাৰ সেন্ট ভিনসেন্ট টিউনিচিয়া আৰু ভিয়েটনাম বৰ্তমানে ইণ্ডিয়া আপোনাৰ নন পাৰ্মানেণ্ট মেম্বাৰত সোমাই আছে নন পাৰ্মানেণ্ট মেম্বাৰ হিচাপে থাকিছে তো ইণ্ডিয়াৰো আপোনাৰ সদস্যকাল 2022 চনত অন্ত পৰিব হয় এতিয়া এই যিটো আপোনাৰ নমিনেশ্যন বা যিটো আপোনাৰ মেম্বাৰশ্বিপ যিটো আপোনাৰ নন পাৰ্মানেণ্ট মেম্বাৰ্ছৰ মেম্বাৰশ্বিপ সেইটো কি ভিত্তিত হয় কি বেচিছত হয় সেই নন পাৰ্মানেণ্ট মেম্বাৰশ্বিপৰ যিটো আপোনাৰ কণ্ডিশ্যন সেইটো হৈছে যে আফ্ৰিকাৰ পৰা 3খন নেশ্যন থাকিব এছিয়াৰ পৰা 2খন নেশ্যন থাকিব তাৰপিছত আপোনাৰ লেটিন আমেৰিকা যিখন আপোনাৰ মানে সাউথ আমেৰিকা বুলি আমি কওঁ আচলতে মষ্টলি সাউথ আমেৰিকা কিন্তু আপোনাৰ চেন্ট্ৰেল আমেৰিকাও পৰে সেই লেটিন আমেৰিকাৰ পৰা 2খন কাণ্ট্ৰি থাকিব ইষ্টাৰ্ণ ইউৰোপৰ পৰা 1খন নেশ্যন থাকিব আৰু ৱেষ্টাৰ্ণ ইউৰোপিয়ান আৰু আদাৰ্ছ গ্ৰুপৰ পৰা 2খন নেশ্যন থাকিব মানে যিকেইখন কাণ্ট্ৰিজ আপোনাৰ থাকি গ'ল সেইকেইখনৰ পৰা আপোনাৰ 2খন কাণ্ট্ৰি নমিনেট হ'ব পাৰে এই এছিয়াৰ লগতে কিন্তু আপোনাৰ এছিয়া পেচিফিক বুলি কয় অৰ্থাৎ মানে তাত আপোনাৰ অষ্ট্ৰেলিয়া নিউজিলেণ্ড আৰু দাঁতি কাষৰীয়া আইলেণ্ড কাণ্ট্ৰিজ সমূহকো অন্তৰ্ভুক্ত কৰা হয় তো দিছ ইজ দি ক্ৰাইটেৰিয়া তো প্ৰত্যেক বছৰে যেতিয়া আপোনাৰ নতুন মেম্বাৰ্ছ আপোনাৰ এই UNSCত সোমাই পৰে তেতিয়া দিছ ইজ দ্য ক্ৰাইটেৰিয়া দ্যাট দে হেভ টু ফুলফিল তো UNSCত বৰ্তমানে আপোনালোকে দেখিছে যে আপোনালোকে জানে যে প্ৰথমবাৰৰ বাবে যেতিয়া আপোনাৰ UNSC ফৰ্ম কৰা হৈছিল সেই সময়ত চাইনা হলনি ইণ্ডিয়াক আপোনাৰ প্ৰস্তাৱটো দিয়া হৈছিল কিন্তু ইণ্ডিয়া সেই সময়ত আপোনালোকে জানে যে বহুতো ক্ষেত্ৰত পিছ পৰি থকাৰ কাৰণে ইণ্ডিয়ান গভৰ্ণমেণ্ট দে ফেল্ট কি চাইনা ইজ মাছ মোৰ ৱৰ্ডি আৰু বৰ্তমান সময়ছোৱাত এনে এটা সিদ্ধান্ত লোৱাৰ বাবে আপোনালোকে দেখিছে বৰ্তমান সময়ছোৱাত ইণ্ডিয়াৰ বহুতো বাধা বিঘিনি ঘটি আছে আৰু বৰ্তমান এই চাৰিখন দেশে আপোনাৰ ইণ্ডিয়াক সাপোৰ্ট কৰি আছে ইফালে কিন্তু চাইনাই কৈছে যদি ইণ্ডিয়াক যদি পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিয়া হয় তেতিয়া পাকিস্তানকো পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিব লাগিব তেতিয়াহে চাইনাই ইণ্ডিয়াৰ প্ৰস্তাৱটো বা ইণ্ডিয়া আপোনাৰ পাৰ্মানেণ্ট মেম্বাৰ হোৱা প্ৰস্তাৱটো মানি চলিব আপোনালোকে দেখিছে যে চাইনা and Russia have vetoed 4 draft resolutions on Syria since 2011 মানে এটো আপোনালোকে এটা অলপ মন কৰিব যে আপোনাৰ ভিটো পাৱাৰটো কেনেকৈ ইউজ কৰিছিলে কোনো এখন পাৰ্মানেণ্ট মেম্বাৰছে এই সিৰিয়াত যেটো আপোনাৰ এটাক হৈ আছিল মানে আপোনাৰ আইসিসৰ বিৰুদ্ধে যে আপোনাৰ যুদ্ধ চলি আছিল সেই বিৰুদ্ধে সেই বিষয়টোতে এটা আপোনাৰ প্ৰস্তাৱ লোৱা হৈছিল কিন্তু বিকজ অফ চাইনা and Russia হেটো আপোনাৰ এটা ভিটো পাৱাৰ তেনেকৈ ইউটিলাইজ কৰিছিল মানে আপোনাৰ ফ্ৰান্স UK আৰু USA যদি এটা প্ৰস্তাৱ দাঙি ধৰিছিলে সেই প্ৰস্তাৱটোৰ বিৰুদ্ধে বা সেই প্ৰস্তাৱটোৰ বাহিৰে বেলেগ এটা প্ৰস্তাৱ চাইনা আৰু ৰাছিয়া দাঙি ধৰিছিল হয় US the United States ইজৰাইলৰ কাৰণে 42 বাৰ মানে for 42 times they have vetoed for Israel since 1972 যেহেতু আপোনালোকে জানে যে ইজৰাইল আৰু প্যালেষ্টাইনৰ মাজত আপোনাৰ কনফ্লিক্ট চলি আছে সংঘৰ্ষ চলি আছে এই কাৰণে since time immemorial because আপোনালোকে জানে যে ইজৰাইল প্ৰথমতে আপোনাৰ that exist কৰা নাছিলে কিন্তু লাহে লাহে জিউজৰ সেটেলমেন্টস বাহি আপোনাৰ ইজৰাইলখন আপোনাৰ স্থাপন কৰা হ'ল আৰু সেই বিষয়টো লৈ USA আপোনাৰ ইজৰাইলক সেই সময়ছোৱাৰ পৰা সাপোৰ্ট কৰি আহিছে with the help of its veto power Palestine has not become a UN member as full membership requires a UNSC approval এটা যিখন প্যালেষ্টাইন দেশ এই প্যালেষ্টাইন দেশখন বৰ্তমান সময়ছোৱালৈকে it has not become a UN member কিয়নো because এই পাঁচোখন দেশৰ এপ্ৰুভেল লাগে আৰু এই পাঁচোখন দেশৰ এপ্ৰুভেল হ'বলৈ হলে the vote has to be 5:0 at the same time Taiwanৰ যেটো আপোনাৰ membership that means recognizing Taiwan as a sovereign country বৰ্তমান সময়ছোৱাত কি হৈছে টাইৱানক চাইনাই নিজৰে এটা প্ৰভিন্স হিচাপে গণ্য কৰি ৰাখি আছে কিন্তু টাইৱান on the other hand তেওঁলোকে নিজকে এখন sovereign country মানে এখন independent country এখন সাৰ্বভৌম দেশ হিচাপে নিজকে গণ্য কৰি আহিছে কিন্তু টাইৱানকো আপোনাৰ UN membershipটো দিয়া হোৱা নাই কিয় because চাইনাই আপোনাৰ নিজৰ veto powerটো ইউটিলাইজ কৰিছে to block it সেই কাৰণে আপোনালোকক কি ৰিফৰ্ম প্ৰপোজ কৰা হৈছে যে আপোনাৰ যেটো নন পাৰ্মানেন্ট মেম্বাৰস যেটো আপোনাৰ 10 বৰ্তমান সময়ত যেটো 10খন মেম্বাৰ ষ্টেটস আছে সেই নাম্বাৰটো আপোনাৰ ইনক্ৰিজ কৰিবলৈ এটা প্ৰপোজাল আগবঢ়া হৈছে আৰু এটা প্ৰপোজাল দিয়া হৈছে ৰেষ্ট্ৰিক্টিং ভিটো ৰাইট not abolishing but restricting veto right ধৰি লওক যদি আপুনি এবছৰ মেবি আপোনাৰ এটা লিমিটেড নাম্বাৰ veto right আপুনি এক্সেছ কৰিব পাৰিব অলপ স্পৰ্টছলৈ আহি পৰিছো
ৰিসেন্টলি যেটো আপোনাৰ ফ্ৰেঞ্চ ওপেনৰ যেটো ফাইনাল হৈ গল 2021 চনৰ হে ফ্ৰেঞ্চ ওপেনৰ ফাইনাল মেন্স ফাইনাল আপোনাৰ নোভেক জকোভিক আপোনাৰ কিতাপ জয় কৰে আৰু তেওঁ অকল এটা কিতাপ তেওঁ পিছ পৰি আছে ৰজাৰ ফেডাৰাৰ আৰু ৰাফাল নাডালৰ লগত সমান কৰি থবলৈ that is to become the man with the most grand slam titles হয় ইয়াৰ ভিতৰতে যদি আমি চাওঁ এই চাৰিজন টেনিছ প্লেয়াৰৰ ভিতৰত ৰাফেল নাডালে একমাত্ৰ টেনিছ প্লেয়াৰ যি আপোনাৰ অলিম্পিকতো মেডেল পাই থৈছে যদি ৰজাৰ ফেডাৰৰ বিষয়ে যদি কওঁ তেওঁ আপোনাৰ এজন সুইজাৰলেণ্ডৰ প্লেয়াৰ সুইজাৰলেণ্ডৰ টেনিছ প্লেয়াৰ ৰাফেল নাডাল আপোনাৰ স্পেইনৰ এজন প্লেয়াৰ নোভেক জকোভিক তেওঁ আপোনাৰ সাৰ্বিয়াৰ এজন প্লেয়াৰ আৰু পিট চেম্প্ৰাছ তেওঁ হৈছে USA এটো হৈছে আপোনাৰ ফ্ৰেঞ্চ ওপেন 2021 চনৰ উইনাৰ সমূহ তো মেনছত আপোনাৰ নোভেক জকোভিক জিকিলে জানে হেতু women's category that is women's singles আপোনাৰ বাৰবৰা ক্ৰেছচিকোভা তেওঁ আপোনাৰ women's কিতাপ দখল কৰিছিল আৰু তেওঁ 40 বছৰ মূৰত প্ৰথম গৰাকী চেক ৰিপাব্লিকৰ মহিলা বা প্লেয়াৰ যিয়ে কিতাপ দখল কৰিছিল মেনজৰ ডাবলছত যদি চাই ফ্ৰান্সৰ পিয়েৰি হাৰ্বাৰ্ট আৰু নিকোলাছ মাহুত আপোনাৰ জয় হৈছিল মেনছৰ ডাবলছত আৰু চেক ৰিপাব্লিকৰ যেটো আপোনাৰ পেয়াৰ which is বাৰবৰা ক্ৰেছচিকোভা এণ্ড কেটেৰিনা সিনায়াকোভা তেওঁ হেতুগৰাকী মহিলা দুইগৰাকী আপোনাৰ চেক ৰিপাব্লিকৰ পৰা তেওঁ আপোনালোকৰ ওমেন্স ডাবলছত কিতাপ দখল কৰিছিল আৰু মিক্স ডাবলছত জয় হৈছিল জো সেলিসবেৰি আৰু ডিজাইৰে ক্ৰচকিক এই কিজন হৈছিল এই গোটেই কিজনে হৈছিল আপোনাৰ ফ্ৰেঞ্চ ওপেন 2021 ৰ উইনাৰ আশা কৰো এই কাৰেন্ট এফেয়াৰ্সৰ সেশনটো আপোনালোকৰ কামত আহিব আৰু যদি আপোনালোকে এতিয়ালৈকে যদি মুক্ত আকাশক যদি সাবস্ক্ৰাইব কৰা নাই এই বেল আইকনটো টিপি মুক্ত আকাশক সাবস্ক্ৰাইব কৰে যেন আৰু তলত দিয়া ডেসক্ৰিপচনৰ যোগেদি মুক্ত আকাশৰ অন্যান্য সোশ্যাল মিডিয়া পেজসমূহ ফলো কৰিব লাইক কৰিব আৰু মুক্ত আকাশৰ ওয়েবসাইটটো নিশ্চয় এবাৰ ভিজিট কৰিব ধন্যবাদ